ৰামদিয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৰামদিয়া হিতাসাধিনী সভা আৰু ৰামদিয়া পুথিভঁৰাল সামৰিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আমাৰ ৰামদিয়াৰ যি শ্বহীদ বেদী আছিল সেই শ্বহীদ বেদীটো আজি পুনৰ নিৰ্মাণ কৰা হৈছে। কাৰণ আগৰ যিটো শ্বহীদ বেদী আছিল তাৰ ঠাইখিনি অলপ পৰিত্যক্ত অৱস্থা পৰিলক্ষিত হোৱাত আমি ছাত্ৰ সন্থা আৰু বৃহত্তৰ ৰামদিয়াবাসী ৰাইজে আলোচনাৰ মাধ্যমেৰে আজি এই শ্বহীদ বেদীটো পুনৰ নিৰ্মাণ কৰিছোঁ। আৰু ইয়াত আমাৰ শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল আহি পেলাই বন্তি প্ৰজ্বলন কৰিছে। সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস ডাঙৰীয়াৰ দ্বাৰা আজি এই শ্বহীদ বেদীটো পুনৰ নিৰ্মাণ কৰা যি শ্বহীদ বেদী সেই শ্বহীদ বেদীটো উন্মোচন কৰা হৈছে। আমি ৰামদিয়াবাসী ৰাইজৰ যি সহায় সহযোগিতাক আমি ছাত্ৰ সন্থাৰ পৰিয়ালে আন্তৰিকতাৰে শলাগিছোঁ। ৰামদিয়া হিতাসাধিনী সভা আৰু ৰামদিয়া পুথিভঁৰাল আৰু সামৰিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিটো ক্ষেত্ৰত আমাক যি ধৰণে এই শ্বহীদ বেদীটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে তাক আমি কেতিয়াও ছাত্ৰ সন্থাই পাহৰিব নোৱাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ ছাত্ৰ সন্থাৰ অনাগত যি কাৰ্যসূচী থাকিব আমি ৰামদিয়াবাসী ৰাইজৰ সহায় সহযোগিতা আমি প্ৰতিটো কাৰ্যসূচীত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।